আজি ৰূপজ্যোতি কুৰ্মী যিটো বিধানসভা যিটো আচৰণ শিৱসাগৰ সন্মানীয় বিধায়ক অখিল গগৈৰ ওপৰত তেখেতে যেনেকৈ আক্ৰমণ কৰিবলৈ আগবাঢ়ি গ'ল এইটো আমি শিৱসাগৰবাসীয়ে গৰিহণা দিছোঁ আৰু তেখেতক অতি শীঘ্ৰে আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। আমি শিৱসাগৰবাসীত আৰু এটা কথা তেখেতক আমি শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। শিৱসাগৰবাসীয়ে মানে মানসিক জ্ঞান হেৰুৱাই পেলোৱা হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা ৰূপজ্যোতি কুৰ্মী শিৱসাগৰত আৰু কোনোদিনে প্ৰৱেশ কৰিব নোৱাৰে আজি আমি ৰাইজে সিদ্ধান্ত লৈছোঁ তেওঁ যাতে কোনোদিন শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰে তাক এটা পদক্ষেপ ল'বৰ কাৰণে আমি গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমি শিৱসাগৰ সৰ্বস্ত ৰাইজ ওলাই আহিছে ৰূপজ্যোতি কুৰ্মীক আমি মানসিক ভাৰসাম্যহীন মানুহ হিচাপে আমি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ আৰু তেখেতে যাতে শিৱসাগৰত কোনোদিন প্ৰৱেশ কৰিব নোৱাৰে তাক আমি পদক্ষেপ আমি আনুষ্ঠানিকভাৱে ইয়াত ঘোষণা কৰিছোঁ। আজি সকলোৱে দেখিছে যে বিধানসভাৰ যি উত্তপ্ত পৰিস্থিতি আজি সৃষ্টি কৰিলে যি অসভ্য আচৰণ সৃষ্টি কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাৰ বাবে আমি একেমুখে ধিক্কাৰ কৰি দিছোঁ। আমি শিৱসাগৰবাসী ৰাইজ আৰু শিৱসাগৰৰ যি আমি ৰাইজৰ দলৰ কৰ্মী ইয়াত আছোঁ আমি সকলোৱে একেমুখে ধিক্কাৰ দিছোঁ আৰু তেখেতৰ এনেকুৱা ধৰণৰ অসভ্যালি অভদ্ৰ যি আচৰণ কৰিলে যি নপঢ়া নুশুনা অজ্ঞানী মানুহৰ দৰে যি আচৰণ কৰিলে তাৰ বাবে সদনৰ যি মৰ্যাদা তেওঁ গৰিমা লাঘৱ কৰিলে তাৰ বাবে আমি অধ্যক্ষ মহোদয় বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছোঁ আগন্তুক যিবিলাক ছেছন আছে তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে নহ'লে আমি আৰু অতিকৈ তীব্ৰভাৱে আমি আন্দোলন গঢ়ি তুলিম যাতে তেখেতে যদি আগন্তুক যিটো বিধানসভা ছেছন আছে তাত যদি উপস্থিত থাকিবলৈ পায়। গতিকে আমি আগন্তুক দিনত এই ভাৰসাম্যহীন মানসিক ভাৰসাম্য হেৰুৱা যি ৰূপজ্যোতি কুৰ্মী তেখেতক আমি শিৱসাগৰত নিষিদ্ধ কৰিম। আমি তেখেতক ইয়াত কেতিয়াও আমি হাজিৰ হ'বলৈ নিদিওঁ তাৰ বাবে আমি আগন্তুক ষ্টেপ ল'ম। আজি ৰূপজ্যোতি কুৰ্মী যিটো বিধানসভা যিটো আচৰণ শিৱসাগৰ সন্মানীয় বিধায়ক অখিল গগৈৰ ওপৰত তেখেতে যেনেকৈ আক্ৰমণ কৰিবলৈ আগবাঢ়ি গ'ল এইটো আমি শিৱসাগৰবাসীয়ে গৰিহণা দিছোঁ আৰু তেখেতক অতি শীঘ্ৰে আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। আমি শিৱসাগৰবাসীত আৰু এটা কথা তেখেতক আমি শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। শিৱসাগৰবাসীয়ে মানে মানসিক জ্ঞান হেৰুৱাই পেলোৱা হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা ৰূপজ্যোতি কুৰ্মী শিৱসাগৰত আৰু কোনোদিনে প্ৰৱেশ কৰিব নোৱাৰে আজি আমি ৰাইজে সিদ্ধান্ত লৈছোঁ তেওঁ যাতে কোনোদিন শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰে তাক এটা পদক্ষেপ ল'বৰ কাৰণে আমি গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমি শিৱসাগৰ সৰ্বস্ত ৰাইজ ওলাই আহিছে ৰূপজ্যোতি কুৰ্মীক আমি মানসিক ভাৰসাম্যহীন মানুহ হিচাপে আমি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ আৰু তেখেতে যাতে শিৱসাগৰত কোনোদিন প্ৰৱেশ কৰিব নোৱাৰে তাক আমি পদক্ষেপ আমি আনুষ্ঠানিকভাৱে ইয়াত ঘোষণা কৰিছোঁ। আজি সকলোৱে দেখিছে যে বিধানসভাৰ যি উত্তপ্ত পৰিস্থিতি আজি সৃষ্টি কৰিলে যি অসভ্য আচৰণ সৃষ্টি কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাৰ বাবে আমি একেমুখে ধিক্কাৰ কৰি দিছোঁ। আমি শিৱসাগৰবাসী ৰাইজ আৰু শিৱসাগৰৰ যি আমি ৰাইজৰ দলৰ কৰ্মী ইয়াত আছোঁ আমি সকলোৱে একেমুখে ধিক্কাৰ দিছোঁ আৰু তেখেতৰ এনেকুৱা ধৰণৰ অসভ্যালি অভদ্ৰ যি আচৰণ কৰিলে যি নপঢ়া নুশুনা অজ্ঞানী মানুহৰ দৰে যি আচৰণ কৰিলে তাৰ বাবে সদনৰ যি মৰ্যাদা তেওঁ গৰিমা লাঘৱ কৰিলে তাৰ বাবে আমি অধ্যক্ষ মহোদয় বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছোঁ আগন্তুক যিবিলাক ছেছন আছে তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে নহ'লে আমি আৰু অতিকৈ তীব্ৰভাৱে আমি আন্দোলন গঢ়ি তুলিম যাতে তেখেতে যদি আগন্তুক যিটো বিধানসভা ছেছন আছে তাত যদি উপস্থিত থাকিবলৈ পায়। গতিকে আমি আগন্তুক দিনত এই ভাৰসাম্যহীন মানসিক ভাৰসাম্য হেৰুৱা যি ৰূপজ্যোতি কুৰ্মী তেখেতক আমি শিৱসাগৰত নিষিদ্ধ কৰিম। আমি তেখেতক ইয়াত কেতিয়াও আমি হাজিৰ হ'বলৈ নিদিওঁ তাৰ বাবে আমি আগন্তুক ষ্টেপ ল'ম। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।